নম বুধায়। আজি আমি শিল পালন নকৰিলে কিমান লোকচান হয় আৰু শিল পালন কৰিলে কিমান লাভ হয়, এইটোকে বিস্তৃত ৰূপতে বৰ্ণনা কৰিব লৈছোঁ। সাধু সাধু সাধু। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। Dhammapada Pubbhavagga Gatha number 56. Appamato ayang gandho yang yang tagara chandani yocha silavatang gandho vati devesu uttamo sadhu sadhu sadhu। এই গাথা অৰ্থটো হ'ল মালতী, তগৰ আৰু চন্দনৰ গোন্ধ অলপ দূৰলৈকে যায়, কিন্তু শিলৰ গোন্ধ দেৱালোকলৈকে যায়। শিল পালন নকৰিলে 5 প্ৰকাৰৰ লোকচান হয়। 1. শিল পালন নকৰিলে সম্পত্তি লোকচান হয়, কাৰণ সি বেয়া কাম আৰু বেয়া বস্তুত খৰচ কৰে। 2. শিল পালন নকৰিলে তাৰ বদনাম হয়। 3. শিল পালন নকৰিলে সি সদায় ভয় আৰু লাজ কৰি থাকে আৰু যিকোনো সভাত যাবলৈ হিম্মত সাহস নকৰে। 4. শিল পালন নকৰিলে মৰা সময়ত অজ্ঞান হৈ বহুত কষ্ট দুখ হৈ মৰে। 5. শিল পালন নকৰিলে মৰাৰ পিছত দুৰ্গতিত কষ্টত জাগা বা নৰকত যায়। তোমালোকে সবে ধনী হ'ব বিচাৰিছা নেকি? যদি হ'ব বিচাৰিছা তেতিয়াহ'লে শিল পালন কৰিব লাগিব। শিল পালন কৰিলে 5 প্ৰকাৰত লাভ হয়। 1. শিল পালন কৰিলে ধনী হয়, কাৰণ সি বেয়া কাম আৰু বেয়া বস্তুত ধন খৰচ নকৰে। 2. শিল পালন কৰিলে তেওঁক দেৱতা আৰু মানুহে প্ৰশংসা কৰে, পছন্দ কৰে। 3. শিল পালন কৰিলে তেওঁক যিকোনো সভাত নিৰ্ভয় হৈ যাব পাৰে। 4. শিল পালন কৰিলে তেওঁক মৰাৰ সময়ত সঠিক মাইণ্ডফুলনেছ, শান্তি, সুখৰ লগতে মৰে। 5. শিল পালন কৰিলে তেওঁক মৰাৰ পিছত সুগতি বা ভাল জাগাত জন্ম হয়। শিল পালন কৰিলে শিলে আমাক কেনেকুৱা ৰক্ষা কৰে এইটোকে জানিবলৈ ভগৱান বুদ্ধৰ সময়ত এটা ঘটনা চাওঁ। ভগৱান বুদ্ধৰ সময়ত ৰাজগাহা, এতিয়া ৰাজগীৰ, এজন মিনিষ্টাৰ আছিল। সেই প্ৰাইম মিনিষ্টাৰজন ভগৱান বুদ্ধৰ ওপৰত বহুত শ্ৰদ্ধা আছিল আৰু পঞ্চশীল পালন কৰে। যেতিয়া ভগৱান বুদ্ধৰ আহি ধৰ্ম দেশনা দিয়ে, প্ৰত্যেকবাৰতে প্ৰাইম মিনিষ্টাৰ আহি ধৰ্মৰ দেশনা শুনে। এইবাৰ ভগৱান বুদ্ধৰ শিলৰ ওপৰত ধৰ্ম দেশনা দিছিলে। এই ধৰ্ম দেশনা সময়ত এটা গাথা কৈছিল। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। শীলেন সুগতি নিয়ন্তি শীলেন ভোগ সম্পদা শীলেন নিভূতি নিয়ন্তি তস্মাৎ শীলং বিশুদ্ধয়ে। সাধু সাধু সাধু। এই গাথাৰ অৰ্থটো হ'ল শীলেন সুগতি নিয়ন্তি মানে শিল পালন কৰিলে আমি সুগতি প্ৰাপ্ত হয়। শীলেন ভোগ সম্পদা মানে সংসাৰৰ যিমান সুখ শান্তি আনন্দ
নাম কীৰ্তি প্ৰশংসা ৰেচপেক্ট শীল পালন কৰিলে সি পায়। শীলে না নিবৃত্তি নিয়ন্তি, শীল পালন কৰিলে আমি চব দুখৰ পৰা মুক্তি হৈ নিৰ্বাণ লাভ কৰিব পাৰিম। তস্মা শীলং বিশুদ্ধয়ে, শীলৰ যোগেদি আমাৰ মনটো চফা কৰিব পাৰি। ধৰ্মৰ দেশনা শুনাৰ পিছত ঘৰতে গৈ ভাবিলে যে সুখ শান্তি আনন্দ সন্মান নাম কীৰ্তি ৰেচপেক্ট শীল পালন কৰিলে সঁচাকৈ পায় নেকি? কিন্তু মই কেনেকুৱা গম পাম? কিলে মোৰ সম্পত্তি বহুত আছে, মই এজন প্ৰাইম মিনিষ্টাৰ, ব্ৰাহ্মণ জাতি, এজন শিক্ষিত হয়। এইটো গুণৰ কাৰণে মই সুখ শান্তি আনন্দ সন্মান নাম কীৰ্তি ৰেচপেক্ট পাই আছোঁ। শীল পালন কৰি এইবিলাক গুণ পায় বুলি কেনেকুৱা গম পাব? শীলটো ভংগ কৰি চেক কৰি চাম। তেওঁ প্ৰথম শীল ভংগ কৰিবলৈ ভাবিছিলে, কিন্তু প্ৰথম শীলটো পানা টিপাটা হয়। এইটো কাৰণে ভংগ নকৰিলে। কিলে শীল ভংগ কৰি সি কেৱল চেক কৰিব, সঁচাকৈ শীল ভংগ কৰিবলৈ নহয়। প্ৰাণী হত্যা যদি কৰে, হত্যাৰ পিছত আকৌ জিন্দা কৰিব নোৱাৰে। নেক্সট শীলটো আদিন্না দানা। তেওঁ ভাবিলে যে ছেকেণ্ড শীল ভংগ কৰি চেক কৰি চাওঁ, যদি চুৰ কৰি ধৰা পৰে তো মোৰ ওচৰত বহুত ধন আছে, 1000 জাগাত 2000 দিলে নিজকে বচাব পাৰে। কিন্তু কাৰ ঘৰৰ পৰা গৈ চুৰ কৰিম? তেওঁৰ জীৱনত কেতিয়াও চুৰ কৰা নাছিল। তেওঁৰ মনত আহিল মই ৰজাৰ খজানাৰ পৰা চুৰ কৰিব পাৰে। কিলে মই ৰজাৰ খজানা সদায় চেক কৰে। নেক্সট দিন ৰজাৰ খজানাত গৈ চেক কৰিলে। চেক কৰাৰ পিছত কেইটামান সোণৰ কইন চুৰ কৰিলে। প্ৰথম দিন চুৰ কৰাৰ পিছত ঘৰত আহি তেওঁ ভাবিলে যে আৰে মই চুৰ কৰিলোঁ, কিন্তু একো লোকচান হোৱা নাই। আগত মোৰ যেনেকুৱা সন্মান আছিলে এতিয়াও মোৰ সন্মান তেনেকেই আছে। তাৰ ডাউটটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। আকৌ ছেকেণ্ড দিনত চেক কৰাৰ পিছত লাষ্টত এক মুঠো সোণৰ কইন উঠাই নিজৰ পকেটত ভৰালে। এইটোকে ছিকিউৰিটি দেখিলে। প্ৰথম দিন ভাবিছিল চেক কৰিবলৈ লৈছে হ'ব পাৰে, কিন্তু আজি ঘটনাটো দেখি ছিকিউৰিটি কনফাৰ্ম হৈ গ'ল যে প্ৰাইম মিনিষ্টাৰ 2 দিনৰ পৰা চুৰ কৰি আছে। ছিকিউৰিটি মনত ভাবিলে মই বাকী মিনিষ্টাৰ এডভাইজাৰ চবক ক'বই লাগিব, আৰু সিহঁতক কৈ দিলে। ঘটনাটো শুনি বাকী ছিকিউৰিটি মিনিষ্টাৰ আৰু এডভাইজাৰবিলাকে ডিচিশ্যন ল'লে যে কালিলৈ প্ৰাইম মিনিষ্টাৰ অহা আগত আমি চবেই গৈ লুকাই থাকিম, চুৰ কৰা সময়ত ৰংগে হাত ধৰিবলৈ। প্ৰাইম মিনিষ্টাৰ ঘৰলৈ গৈ ভাবিলে আৰে 2 দিনৰ পৰা মই চুৰ কৰি আছোঁ, কিন্তু একো লোকচান হোৱা নাই। যদি অহাকালিও একো নহয়, তাৰ মানে ভগৱান বুদ্ধৰ শিলৰ ওপৰত কৈছিল এইটো চব মিছা। তাৰ মনত ডাউট বাঢ়ি গ'ল ভগৱান বুদ্ধৰ দেশনাৰ ওপৰত। তেওঁ ভাবিলে কালিলৈ লাষ্ট মই চুৰ কৰিম। থাৰ্ড দিনত গৈছিল, চেক কৰিলে। লাষ্টত
দুই হাতৰ লগত দুই মুঠি সোণৰ কইন উঠাই পকেটৰ ভৰাই আছিল। ঠিক সেই সময়ত বাকী মিনিষ্টাৰবিলাক তাক ৰঙে হাত ধৰিলে। তেতিয়া প্ৰাইম মিনিষ্টাৰৰ মনত বহুত ভয় খাই গ'ল। শান্তি ভংগ হৈ গ'ল। তেওঁক শাস্তি দিয়া জাগাত লৈ গ'ল। মিনিষ্টাৰ আৰু এডভাইজাৰ চবেই মিলি ডিচাইড কৰিলে যে তাক মৃত্যুদণ্ড দিবলৈ। এইটো শুনি ভয় খাই গ'ল আৰু শৰীৰ কঁপি উঠিলে। কিন্তু তেওঁ ভাবিলে, মই যদি প্ৰকাশ নকৰিকিনি মৰি যাওঁ তো ভৱিষ্যতে অহা লোকৰ কাৰণে বহুত লোকচান হ'ব। সেইটো কাৰণে তেওঁ ক'লে, মৰাৰ আগত মোৰ এটা উইচ আছে বা ইচ্ছা আছে, ৰজাক লগ কৰিবলৈ। বাকী মিনিষ্টাৰবিলাক এজন মেছেঞ্জাৰ পঠালে। মেছেঞ্জাৰ গৈ ৰজাক প্ৰাইম মিনিষ্টাৰ ঘটনাৰ শুনালে আৰু ৰজাক ক'লে যে প্ৰাইম মিনিষ্টাৰজন তেখেত হে লগ কৰাৰ ইচ্ছা আছে। ৰজা ক'লে, ঠিক আছে। তাক ৰজাৰ ওচৰত আনিলে। আগতো যেতিয়া প্ৰাইম মিনিষ্টাৰ আহে চবেই থিয় হৈ কিনি বহুত ভালকৈ ৰেচপেক্টফুলি তাক ৱেলকাম কৰে। ৰজাও উঠিকিনি তাক ৱেলকাম কৰে। কিন্তু আজি যেনে তাক ৰজাৰ ওচৰত আনিলে, ৰজা তাৰ মুখ নাচাই বেলেগ ফালে ঘূৰি দিলে। এইবোৰ দেখি প্ৰাইম মিনিষ্টাৰ মনত বহুত দুখ পালে আৰু চকুৰ পানী ওলালে। ৰজাই ক'লে, যি ক'ব লাগে ফটাফট ক'বলৈ ক'লে আৰু তাক লৈ যা। মই তাৰ চেহেৰা চাব মন নাই। প্ৰাইম মিনিষ্টাৰ কৈছে, ৰজা আপুনিতো জানে মই উচ্চ কুলত ব্ৰাহ্মণ জাত হয়। ৰজা ক'লে, তুমি নিজকে উচ্চ জাত বুলি কৈ নিজ কাম কৰা সময় লাজ কৰা নাই? প্ৰাইম মিনিষ্টাৰ কৈছে, ৰজা আপুনিতো জানে মই শিক্ষিত হয়। ৰজা কৈছে, তুমি নিজকে শিক্ষিত বুলি কয় কিন্তু অশিক্ষিতৰ কাম কৰিবলৈ লাজ কৰা নাই? প্ৰাইম মিনিষ্টাৰ কৈছে, ৰজা আপুনিতো জানে মই বহুত ধনী। ৰজা ক'লে, হা তুমি ধনী, তথাপিও চুৰ কৰিছা, লাজ লগা নাই? প্ৰাইম মিনিষ্টাৰ কৈছে, ৰজা আপুনিতো জানে মই আপোনাৰ প্ৰাইম মিনিষ্টাৰ হয়। ৰজা ক'লে, নিজৰ ৰাজ্যৰ খাজানাৰ পৰা চুৰ কৰিছা, লাজ কৰা নাই? প্ৰাইম মিনিষ্টাৰ কৈছে, ৰজা আপুনিতো জানে মই ভগৱান বুদ্ধৰ আৰু তেখেতৰ পঞ্চশীলৰ পালন কৰে। তেতিয়া ৰজাই ক'লে, আৰে তুমি ভগৱান বুদ্ধক মানা আৰু পঞ্চশীল পালন কৰা বুলি কৈছা, চুৰ কৰিছা, লাজ কৰা নাই? এতিয়া প্ৰাইম মিনিষ্টাৰজন ক'লে, মহাৰাজ এদিন মই ভগৱানৰ ধৰ্ম দেশনা শুনিবলৈ গৈছিলোঁ। দেশনা শুনাৰ পিছত মোৰ ডাউট হৈছিল। এই ডাউট ক্লিয়াৰ কৰিবলৈ মই চুৰ কৰি চালোঁ। সঁচাকৈ ভগৱান বুদ্ধৰ শিলৰ ওপৰত যেনেকুৱা কৈছে সঁচা হয় নেকি? তেতিয়া ৰজাই গম পালে যে মিনিষ্টাৰজন আচলতে চোৰ নহয়, সি কেৱল চেক কৰিব খুজিছিলে। তেতিয়া ৰজাই প্ৰাইম মিনিষ্টাৰৰ ফালে চাই ক'লে, চৰি মই তোমাক ভুল বুজিছিলোঁ, মোক মাফ কৰিব। প্ৰাইম মিনিষ্টাৰ ক'লে, মহাৰাজ এতিয়া মই গম পালোঁ শিলৰ মহত্ব, শীল পালন কৰিলে কিমান লাভ হয়। পঞ্চশীল পালন কৰি যদি মোৰ ইমান লাভ হৈ আছে, অষ্টশীল পালন কৰিলে আৰু বেছি লাভ হ'ব।
দশশীল পালন কৰিলে আৰু ডবল লাভ হ'ব। আৰু ভিক্ষুৰ 227 শীল পালন কৰিলে কিমান লাভ হ'ব? সেইকাৰণে আপোনাৰ পাৰ্মিশ্যন লৈ ভান্তে হ'ব খুজিছোঁ। ৰজা পাৰ্মিশ্যন দিলে। পাৰ্মিশ্যন লৈ তেওঁ ভগৱান বুদ্ধৰ ওচৰলৈ গ'ল আৰু ভিক্ষু হ'ল। ভগৱান বুদ্ধৰ পৰা কামাথানৰ এটা ছাবজেক্ট লৈ অকলে অৰণ্যৰ শান্তি জাগাত বহি কামাথানৰ ওপৰত বহুত মেহনত কৰি আৰহান জ্ঞান লাভ কৰিলে। সেইটো কাৰণে আমাৰ শ্ৰদ্ধাৱান উপাসিকা আৰু উপাসকা শীলটোকে ভংগ নকৰিব, দুঃশীল হৈ নাথাকিব, শীল পালন কৰি শীলৱান হৈ থাকিব। 3 মাহ আহি আছে। এই 3 মাহৰ ভিতৰত যোনে এতিয়ালৈকে অষ্টশীল ধাৰণ কৰা নাই, ধাৰণ কৰিব লাগে। পঞ্চশীলত থকা চবে ভালকৈ পালন কৰিব লাগে আৰু কিয়ংগত গৈ ধাম্মা শুনিব লাগে আৰু মেডিটেশ্যন কৰিব লাগে। আজি ধাম্মা দেশনাটো ইমানেই কৈ সমাপ্ত কৰিম ব্লেছিং গাথাৰ লগতে। ভৱতু সৰ্বমঙ্গলং ৰক্ষন্তু সৰ্বদেৱতা সৰ্ববুদ্ধানুভাৱেন সৰ্বধম্মানুভাৱেন সর্বসংঘানুভাবেন সদা শুদ্ধি ভবন্তু নো। সাধু সাধু সাধু।